আৰু এয়া দেখিবলৈ পাইছে কুকুৰাই কলগছৰ পাত খাই আছে। আৰু মই কলগছজোপা আনিছিলোঁ বিশেষকৈ হাঁহৰ কাৰণে। হাঁহক এতিয়া কলগছ কাটি দানা খুৱাই আছোঁ, যিহেতু হাঁহে দানা বহুত খায়। ৰাইচ পলিচ, ভাত, কলগছৰ পচলা কাটি দিছোঁ আৰু লগতে কম দামত পোৱা আটা দি আছিলোঁ। সেইবোৰ দি মিক্স কৰি হাঁহক দানা খুৱাইছিলোঁ। আৰু তাৰ যিবিলাক কলগছৰ পাতখিনি যি এক্সট্ৰা আছিলে সেইখিনিক মই এতিয়া এনেকৈ ৰাখি দিওঁ মুৰ্গী আৰু টাৰ্কিৰ কাৰণে, যিহেতু বাৰীত ঘাঁহ পাত একদম নাইকিয়া হৈ গৈছে। গোটেই খাই শেষ কৰি দিলে আৰু সিহঁতকো অলপ সেউজীয়া ঘাঁহ পাতৰ দৰকাৰ হয়, সেইকাৰণে কলগছৰ এক্সট্ৰা পাতখিনিকে দি দিছোঁ। টাৰ্কি আৰু মুৰ্গীবিলাকে ধুনীয়াকৈ এইবোৰ খাই আছে। আৰু এতিয়া মই হাঁহখিনিক যিহেতু দানাৰ খৰচ বহুত বাঢ়ি গৈছে আৰু কম দামত কিছুমান আটা পাইছিলোঁ কাৰণে খুৱাই দিছিলোঁ। আটা, ৰাইচ পলিচ আৰু ভাত আৰু মাজে মাজে কচু সিজাই আৰু তাৰ লগত মই কলপচলাও দিছিলোঁ। আৰু বৰ্তমান এতিয়া আটা শেষ হৈছে, সেইকাৰণে আজি এটা গাহৰিৰ দানাৰ পেকেট এটা লৈ আনিলোঁ। যিহেতু গাহৰি দানাৰ প্ৰতি মোৰ কোনো এনে আইডিয়া নাই, তথাপি লগৰ এজনে কৈছিলে যে হাঁহক গাহৰি দানাও খুৱাব পাৰি। সেইটো কাৰণে আজি দোকান এখনত গৈ এই গাহৰি দানাৰ পেকেটটো লৈ আনিলোঁ। এইটো টাইগাৰ কিপিক ৰেগুলাৰ, এইটো সোনা গোল্ড কোম্পানীৰ হয় আৰু এইটো ৰেগুলাৰ ফিট বুলি আহিছে। আৰু এইটো মোক লাগিছে ৰেগুলাৰ ফিট মানে এইটো কাউণ্টাৰ দানাই নে কি হয় এইটো ভালদৰে নাজানো। আৰু হাঁহক কম দামত খুৱাবৰ কাৰণে লৈ আনিছিলোঁ। আৰু এইটোৰ দাম মোৰ পৰিছে মাত্ৰ 1450 টকা। কিমান কি ৰেট নাজানো, ভালদৰে দিছে আৰু লৈ আনিলোঁ। আৰু দানাৰ কোৱালিটিটো এনেকুৱা বহুত ডাঙৰ ডাঙৰ। এইখিনি তুঁহগুৰি ভাত চাত কলপচলা সেইবিলাকত পানীৰ লগত মিক্স কৰি দি খুৱাব লাগিব। পানীৰ লগত মিক্স কৰি দিলে এইখিনি ধুনীয়াকৈ গলি যাব আৰু তাত হাঁহে ধুনীয়াকৈ খাব পাৰিব। আৰু ৰিজাল্ট কেনেকুৱা কি আহিব ভালদৰে একো নাজানো, তথাপিও কম দামত দানা এটা লৈ আনিছোঁ। আৰু কোনোবাই যদি এই দানাৰ বিষয়ে জানে কমেণ্ট কৰি জনাব, কি হয় দানাৰ কোৱালিটি কি, কেনেকুৱা ৰিজাল্ট দিয়ে গাহৰিক। মই হাঁহৰ কাৰণে আনিছোঁ, সেইটো কাৰণে এটা ভিডিঅ' বনাই দিলোঁ। আৰু হাঁহৰ ৰিজাল্ট কি আহে পিছলৈ মই আপডেট দিম।